ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দীপৰঞ্জন শৰ্মা এই মুহূৰ্তত আমি দেখিছোঁ যে আজি মনোনয়ন পত্ৰ দাখিল কৰিব জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ মুহূৰ্ত আৰু এই মুহূৰ্তত আমাৰ কাৰণে সঁচাকৈ এক আৱেগিক আৰু গুৰুত্বপূৰ্ণ মুহূৰ্ত আৰু মই পবিত্ৰ ক্ষণত মই ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ চৰণত মই সেৱা জনাইছোঁ তেওঁলোকৰ আশীৰ্বাদ লৈ আজি আমাৰ এই যাত্ৰা আৰম্ভ কৰিম আৰু মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন অগ্ৰজ কাৰ্যকৰ্তাক মই নমন কৰিছোঁ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু দেশ আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আমাৰ এই যাত্ৰা আমাক ৰাইজে আশীৰ্বাদ দিব আমি পূৰ্ণ বিশ্বাস প্ৰথমবাৰ চামগুৰি দ্বিতীয়বাৰ নিউ গুৱাহাটী ক'ৰবাত কিবা পাৰ্থক্য পাইছে নেকি আজি মনোনয়ন দাখিলৰ সেই সময়খিনিৰ কথা আমাৰ প্ৰত্যেকটো সময়ে এটা বিশেষ মুহূৰ্ত প্ৰত্যেকটো দলে আমাক এই বিষয়ে বিবেচনা কৰিছে ৰাইজে সেইটোৱে বহুত ডাঙৰ কথা আমাক দলে যি দায়িত্ব দিয়ে দায়িত্ব সদায় নিষ্ঠাৰে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰোঁ এইখিনিয়ে ৰাইজৰ আশীৰ্বাদ সকলোতে আমি পাইছোঁ কাৰণ আমি সংগঠনৰ কাম কৰি আজি এইটো পৰ্যায় পাইছোঁ বিজেপিৰ দখলত থকা এটা সমষ্টি আৰু এই সমষ্টিটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে গুৱাহাটীৰ প্ৰতিটো সমষ্টিয়ে আচলতে গুৰুত্বপূৰ্ণ আৰু জয়লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ জটিলতা নাথাকে নিশ্চিতভাৱে আপোনালোকে নিজেও দেখিছে আক্ষৰিক অৰ্থত মই খুব বিনয়েৰে কৈছোঁ কোনো প্ৰতিদ্বন্দ্বী আমি দেখা নাইকিয়া গতিকে আমি খুব ভালকৈ আমি বিজয় সাব্যস্ত কৰিম কাৰণ আমাৰ চৰকাৰে যিখিনি কাম কৰিছে আমাৰ কাম বহুত সহজ কৰিয়ে থৈছে বেলেগ একো নাইকিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ইভেন নিউ গুৱাহাটীত মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া উন্নয়নৰ যিটো ধাৰা অব্যাহত ৰাখিছিল সেই ধাৰাইটো মোক কাম সহজ কৰি ৰাখিছে গতিকে আমাৰ সংগঠন অত্যন্ত শক্তিশালী 219টা বুথত 30টা প্ৰমুখলৈকে আমাৰ আছে ৰাইজৰ আশীৰ্বাদ আছে ফুল ইকুইপ হৈ পেলাই আমি যুদ্ধক্ষেত্ৰত নামিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ